নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই অসমীয়াৰ বাপতি সাহোন বহাগ বিহুক আদৰিবলৈ এতিয়া সমগ্ৰ অসমবাসী ৰাইজ সাজু হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাৰ বগডুম ভৰলুৱা গাঁৱত, আৰু ভৰলুৱা গাঁৱত গাঁৱৰ ডেকাসকলে এতিয়া এনেদৰে বালি হুঁচৰি মৰা দেখা পোৱা গৈছে। আৰু আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। এতিয়া যিহেতু বিহুলৈ মাজত মাত্ৰ কিছু সময় বাকী, তাৰ আগমুহূৰ্তত এনেদৰে এতিয়া গাঁৱৰ ডেকাসকলে জ্যেষ্ঠসকলে এতিয়া এনেদৰে বালি হুঁচৰি মৰা দেখা পোৱা গৈছে। আৰু বালি হুঁচৰিৰ জৰিয়তে আচলতে যিহেতু ঘৰে ঘৰে হুঁচৰি গাব, আৰু হুঁচৰিৰ যিসমূহ পথ থাকে সেই পথসমূহ আচলতে গাঁৱৰ ডেকাসকলক উঠি অহা প্ৰজন্মক আচলতে ইয়াত আখৰাত ব্যস্ত হৈ পৰিছে, জ্যেষ্ঠসকলে শিকাইছে। আৰু সেই পৰিৱেশটো আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ, আৰু আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু দেখা পাইছোঁ গাঁওখনত ৰাইজে অতি সুন্দৰকৈ এতিয়া এনেদৰে বালি হুঁচৰি মৰা দেখা পোৱা গৈছে। মই আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। অতি এটা সুন্দৰ পৰিৱেশ, যদিও নিৰ্বাচনী ধামখুমীয়াৰ মাজত এতিয়া এনেদৰে গাঁৱৰ যুৱকসকল জ্যেষ্ঠসকল ব্যস্ত হৈছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে, আপোনালোকৰ নীতি নিয়ম কেনেধৰণৰ? হয়, আপোনালোকৰ চেনেলৰ যোগেদি আমি সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যেই যোৱা 9 তাৰিখে সমগ্ৰ অসমতে নিৰ্বাচনী যি ভোটদান প্ৰক্ৰিয়া অন্ত পৰিছে, আৰু তাৰ আগমুহূৰ্তৰ পৰাই আচলতে আমাৰ ভৰলুৱা গাঁৱৰ যি হুঁচৰি সংঘৰ আছে, ভৰলুৱা গাঁৱৰ হুঁচৰি সংঘই পূৰ্বপুৰুষৰ যি ৰীতি নীতি নিয়ম অনুসৰি আমি এই বালি হুঁচৰি পৰিৱেশন কৰি অহা হৈছে। পূৰ্বতে আমি যিধৰণে এই বালি হুঁচৰি কৰোঁ, এজোপাৰ বিশেষ গছৰ তলত আমি এই বালি হুঁচৰি কৰোঁ। বালি হুঁচৰিৰ অৰ্থটো এইটো হৈছে, হুঁচৰি আমি যেতিয়া গৃহস্থ ঘৰত আমি গৰু বিহুৰ দিনাখনি সন্ধিয়া পৰত আমি হুঁচৰি পৰিৱেশন কৰিম। হুঁচৰি পৰিৱেশন কৰাৰ সময়ত যাতে গৃহস্থৰ ঘৰত যাতে আমি হুঁচৰি যিসমূহ পথ বা ঘোষা আমি লগাওঁ, সেইসমূহ যাতে কোনো কাৰণত ভুল ক্ৰুটি নৰয়, তাৰ বাবে আমি সম্পূৰ্ণ এটা একবাৰে ক'ব গ'লে ই আখৰা। আৰু এনেধৰণে আমি 3 তাৰিখৰ পৰা 3 এপ্ৰিলৰ পৰা আমি গৰু বিহু আগদিনাখনিলৈকে এই আখৰা কৰা হ'ব। আৰু এই যিজোপা গছ দেখা পাইছে আপোনালোকে, এই গছজোপাৰ তলতেই মানুহ বিহুৰ দিনাখনি বা অৰ্থাৎ 1 বহাগৰ পৰা গাভৰুসকলে, মটক জনগোষ্ঠীৰ গাভৰুসকলৰ যি পৰম্পৰাগত যি গছৰ তলৰ বিহু, এই গছজোপাৰ তলতেই তেওঁলোকে গাভৰুসকলে বিহু কৰিব। আৰু তাৰ পাছত তেওঁলোকে 13 দিন 11 দিন তেনেকৈ বিহু কৰিব। তাৰ পৰৱৰ্তী সময়ত আকৌ যিদিনাখনি গাভৰুসকলে বিহু উৰুৱাব, সেইদিনাখনি ঠিক এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, যিটোত যুৱকসকলে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি তেনেধৰণে ওলাই আহিব। এনেধৰণৰ পৰিৱেশ খুব কম দেখা পোৱা গৈছে। বৰ্তমান গ্ৰাম্যাঞ্চলত এইসমূহ পৰিৱেশ প্ৰায় নাইকিয়া হৈ গৈছে। তাৰ পিছতো আপোনালোকৰ গাঁৱৰ যুৱকসকলে, ৰাইজে এই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে, ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। কেনেদৰে প্ৰচেষ্টা, জ্যেষ্ঠসকলৰ কেনেধৰণে প্ৰচেষ্টা? নাই, চাওক, আমাৰ বগডুম ভৰলুৱা গাঁৱৰ এটা বিশেষত্ব আছে। বিভিন্ন ঠাইত এতিয়া দেখা পোৱা যায় যিটো মঞ্চৰ বিহু। অৱশ্যে মই মঞ্চৰ বিহুক কোনো কাৰণত বিৰোধিতা কৰা নাই। মঞ্চৰ বিহুত যিধৰণে গুৰুত্ব প্ৰদান কৰা হয়, তাতকৈও অধিক আমাৰ এই গাঁও অঞ্চলসমূহত মটক জনগোষ্ঠীৰ যিসকল লোক বাস কৰে, এই যি চোতালৰ যি বিহু, চোতালত যিধৰণে গৰখীয়া ৰাইজে গৈ গাঁওবুঢ়া ঘৰত আশীৰ্বাদ লৈ প্ৰথম যি গৰু বিহুৰ দিনাখনি সন্ধিয়াৰ পৰা তেনেধৰণৰ যি পৰম্পৰা, এই পৰম্পৰা আমি অটুট ৰাখিছোঁ। আৰু গাঁওখনৰ প্ৰত্যেক ঘৰৰ লোকত গৰখীয়া ৰাইজৰ পদধূলা পেলাব। আৰু তেনেধৰণে আমাৰ পূৰ্বপুৰুষসকলে যিধৰণে দেখাই গৈছে, সেই ৰীতি নীতি আৰোগত কৰি আমি এনেধৰণে আমাৰ গাঁওখনৰ যুৱকসকল, যুৱতীসকল সকলোৱে ওলাই আহিছে। আমি উল্লেখ কৰিছোঁৱে যাতে গৃহস্থৰ ঘৰত হুঁচৰি লগাওঁতে বা হুঁচৰি গাওঁতে যাতে কোনো ধৰণৰ ভুল ক্ৰুটি ৰৈ নাযায়, তাৰ প্ৰতি চকু ৰাখি আমি এনেধৰণে পূৰ্বপুৰুষৰ পৰা আমি যিটো দেখি আহিছোঁ, এনেধৰণে বালি হুঁচৰি বা আখৰা আমি এনেধৰণে কৰি আহিছোঁ। আৰু যি সময়ত আচলতে ষ্টেজৰ বিহু বা মঞ্চৰ বিহুক প্ৰাধান্য দিয়া হৈছে, তাৰ সমান্তৰাল কৰি কিন্তু আমি গাঁৱৰ যিসকল আমি বাস কৰা মটক জনগোষ্ঠীৰ লোক আছোঁ আমাৰ গাঁওখনত, ইয়াৰ কোনো গুণেই কম নহয়। আমি ইয়াতকৈ অধিক গুৰুত্ব দিছোঁ পূৰ্ব যি বিহুৰ, এই বিহুক আমি বজাই ৰখাত। হয়, আচলতে মটক জনগোষ্ঠীৰ যি পৰম্পৰাগত নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি মঞ্চৰ বিহুতকৈ আচলতে গ্ৰাম্যাঞ্চলৰ যি নীতি নিয়ম, পূৰ্বপুৰুষৰ যি নীতি নিয়ম, সেই নীতি নিয়মসমূহ ধৰি ৰাখি গাঁওখনৰ যুৱকসকলক, গাঁওখনৰ ৰাইজক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ যি পৰম্পৰাগত বিহু, সেই বিহুৰ আচলতে যিসমূহ নীতি নিয়ম, সেই নীতি নিয়ম অক্ষুণ্ণ ৰখাৰ কাৰণে এনেধৰণে এতিয়া চেষ্টা কৰা দেখা পোৱা গৈছে। আৰু তাৰ ব্যতিক্ৰম নহয়, প্ৰতি বছৰে এনেদৰে জ্যেষ্ঠসকলে আচলতে উঠি অহা যুৱকসকলক আচলতে বিহুৰ পৰম্পৰাগত নীতি
নিয়ম এইসমূহ আচলতে ইয়াত আচলতে এক প্ৰকাৰ প্ৰশিক্ষণ দিয়া হয় বুলি কৈ হয়তো ভুল কোৱা নহ'ব আৰু এনেদৰে এতিয়া হুঁচৰিৰ যিসমূহ পদ বা হুঁচৰিৰ যিসমূহ নীতি নিয়ম কেনেধৰণে গৃহস্থ ঘৰলৈ যাওঁতে হুঁচৰি গাব লাগে আচলতে কি নীতি নিয়মেৰে পদ গোৱা হয় আচলতে সেইসমূহ পদ শিকোৱা হৈছে আৰু এনেদৰে আচলতে অসমীয়াৰ বাপতিসাহোন বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যৰ লগতে চাবতো বিভিন্ন প্ৰান্তত গাঁৱে গাঁৱে দেখা পোৱা গৈছে।